আজি গৈ আছোঁ এটা বিশেষ ঠাইলৈ। হাই পুকি পিপলছ, মই পৰি আৰু আজি মোৰ প্ৰিয় বান্ধৱীকেইজনীৰ সৈতে মই গৈ আছোঁ আমাৰ ঘৰৰ কাষতে অৰ্থাৎ খাৰঘুলিত অৱস্থিত শক্তি কুটীৰলৈ। বৰ্তমান এইটো এটা প্ৰচলিত ৰাধা গোবিন্দ মন্দিৰ, যিটো খাৰঘুলিৰ ডনবক্সৰ একেবাৰে অপজিটতে আছে। বাহিৰৰ পৰা একেবাৰে সাধাৰণ ঘৰৰ দৰে দেখি, যদিও ভিতৰত সোমোৱাৰ লগে লগে আপুনি অনুভৱ কৰিব এইটোৱে কিমান ধুনীয়া এটা মন্দিৰ। বৰ্তমান যিহেতু খুবেই প্ৰচলিত হৈ আছে, সেয়েহে আমিও এবাৰ চাবলৈ আহিলোঁ। এনেদৰে মানুহ সকলোৱে মনত ভগৱানৰ প্ৰতি শ্ৰদ্ধা ৰাখি বহি আছে। মোৰ বিশেষকৈ ভাল লাগিল ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত মন্দিৰটো, সেয়েহে মোক একেবাৰে ইয়াৰ দৃশ্যই মনোমুগ্ধ কৰি পেলালে। আপোনালোকেও আহিব ঠাইডোখৰলৈ। আমি ৰাতিপুৱা ভাগত আহিছিলোঁ কাৰণে তলৰ ভাগটো বন্ধ আছিলে, সেয়েহে আমি অকণমান ফটো ল'লোঁ ওপৰতে আৰু আহি ইয়াতে বহি অকণ সময় কটালোঁ। খুবেই ভাল লাগিল আহি, আপোনালোকেও আহিব। আজিলৈ এইখিনিয়ে, বাই বাই।